Hello everyone, welcome to Satya'sKitchen. অসমীয়া পাকঘৰলৈ সকলোকে আদৰণি জনাইছোঁ। আজি বনাবলৈ লৈছোঁ খৰিচা বা গাজটেঙা। গাজটেঙা বনাবলৈ মই মোৰ মাৰ পৰা শিকিছিলোঁ আৰু এই ভিডিঅ'টোতো মোৰ মায়ে অলপ হেল্প কৰি দিছে। জয়পুৰ আৰু নাহৰকটীয়াৰ মাজতে নামফাকে নামৰ এখন বৰ ধুনীয়া গাঁও আছে। যেতিয়া আমি ঘৰলৈ যাওঁ, সেই গাঁওখনলৈ এপাক হ'লেও মাৰোৱেই। এবাৰ যাওঁতেও বাঁহ গছেৰে বেৰি থকা সেই ৰাস্তাটোত দুটামান বাঁহৰ গজালি দেখিলোঁ আৰু আপোনালোকলৈ এটা ক্লিপ তুলি আনিলোঁ। এই বাঁহৰ গজালিৰ পৰাই গাজটেঙা বা খৰিচা বনোৱা হয়। এইটো এটা দেখিছে নহয়, আৰু এইফালে এটা আছে। একেবাৰে গড়ৰ খৰ্গটোৰ নিচিনা লাগিছে নহয়নে? আৰু দুটা অলপ এই ভিতৰ ফালে আছে, যিকেইটা অলপ ডাঙৰ হয় দেখিছে নহয়। এইকেইটাই বাঢ়ি বাঢ়ি পিছত বাঁহ গছলৈ ৰূপান্তৰিত হয় আৰু এই গাজ হৈ থাকোঁতে ইয়াৰ পৰা খৰিচা বনোৱা হয়। ইমান ধুনীয়া এই ৰাস্তাটো, বৰ ভাল লাগে এইফালে আহি। এই গাজটো পাছে মই তাৰ পৰা অনা নাছিলোঁ। এইটো ভলুকা বাঁহৰ গাজ হয়। সাধাৰণতে ভলুকা বাঁহৰ গাজ আৰু পাহাৰীয়া গাজ তিতা নহয় বুলি কয়। আৰু আজি এয়া আমাৰ মনোজ দা, যিয়ে আমাৰ বাৰীখন চোৱা চিতা কৰে, মানে তেখেতৰ পৰাই আমি অৰ্গেনিক বস্তুবোৰ খাবলৈ পাওঁ। তেখেতে এই গাজটো বাকলিবোৰ গুচাবলৈ কেনেকৈ গুচাই দেখুৱাই দিব। এইটো চাফা কৰি লোৱা গাজটো কাটিবৰ কাৰণে কটাৰী বা ৰুকনি ব্যৱহাৰ কৰিব পাৰে। ইয়াত মায়ে প্ৰথমে আগ টুকুৰা কটাৰীয়ে কাটি লৈছে বাঁহ গাজটোৰ। বাকী চোৱা ৰুকনিয়ে ৰুকি দিছে। গাজটো তিনি ধৰণে কটা হৈছে। তাৰে এইখিনি এনেকৈ ৰুকনিয়ে ৰুকি ল'লোঁ আৰু এইখিনি কটাৰীয়ে কাটি লৈছোঁ। এনেকৈ কটাৰীয়ে কাটিও ল'ব পাৰে। আৰু এইখিনি এনেকৈ পাতলা পাতলাকৈ স্লাইচ কৰি লৈছোঁ। এইখিনি ফ্ৰাই কৰি খাবলৈ খুব ভাল লাগে, বা মাংসত দিও এনেকৈ খাব পাৰে, বা এনেকৈও প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে। যদি শুকান খৰিচা বনাবলৈ হয় তেতিয়াহ'লে এনেকৈ ৰুকনিৰে ৰুকি ল'ব বা কটাৰীয়ে কাটি ল'ব, আৰু এইখিনি ৰ'দত শুকুৱালেই শুকান খৰিচা বনি যাব। এতিয়া এই কাটি থোৱা বাঁহৰ গাজখিনি একদম পূৰা চাফা পানীত 5 ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিম। আগতে মায়ে কোৱা মতে গোটেই ৰাতিটোৰ কাৰণে, মানে 12 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিছিলে বোলে। আৰু এনেকুৱা কৰিলে যদি কেনেবাকৈ হ'লেও বাঁহৰ তাৰ তিতা ভাৱটো থাকে, সেই তিতা ভাৱটো বোলে নোহোৱা হৈ যায়। মই মাত্ৰ 5 ঘণ্টামানৰ কাৰণেহে তিয়াই ৰাখিছিলোঁ। এতিয়া এইখিনি ভালদৰে চেপি এটা চাফা চিচাৰ বটলত ভৰাই থ'ম। এতিয়া অকণমান কাজি নেমুৰ ৰস মই গাজখিনিত চেপি দিম। নেমু নিদিলেও হয় পাছে, কিন্তু অলপ সোনকালে আৰু বেছি টেঙা হ'বৰ কাৰণে নেমু ৰস দিয়ে বুলি কয়। এতিয়া এই গাজখিনি 3-4 দিনমানৰ কাৰণে গৰম জেগাত ৰাখিম ফাৰ্মেণ্ট হ'বলৈ। কেইদিনমানৰ পাছতে দেখিব যে গাজখিনিৰ পৰা ধুনীয়া গোন্ধ ওলাইছে আৰু খাবলৈ অকণমান টেঙা নিচিনা হ'ব। তাৰপিছতে আপোনালোকে ৰ'দত দি থাকিব মাজে মাজে, তেতিয়া বহুত দিনলৈ ভালে থাকে। যদি আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নমস্কাৰ।